নমস্কাৰ, মই সাজিদ আহমেদ। এই মুহূৰ্তত ইনসাইড ইণ্ডিয়া দৰ্শকসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অচিনাক্ত লোকসকল সাৱধান হওক, অচিনাক্ত লোকসকল সাৱধান হওক। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। পুনৰ উচ্ছেদ চলিব, অচিনাক্ত লোকসকল সাৱধান হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছে লৈ আহিছো ইনসাইড ইণ্ডিয়া ব্ৰেকিং। অচিনাক্ত লোকসকল সাৱধান হওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। পুনৰ চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ খবৰ, ডাঙৰ মন্তব্য। শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। অচিনাক্ত লোকসকল সাৱধান হোৱাৰ প্ৰয়োজন। জনজাতীয় এলেকাসমূহত চলিব উচ্ছেদ অভিযান। জনজাতীয় বেল্ট আৰু ব্লকৰ পৰা যাব লাগিব অচিনাক্ত লোক। দুধনৈত ৰাভা হাছঙৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য। অচিনাক্ত লোকসকল সাৱধান হওক, পুনৰ উচ্ছেদ চলিব। আৰু উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু অসমৰ প্ৰতিটো চুকে কোণে চলিব এই অভিযান। জনজাতীয় এলেকাসমূহত চলিব এই বৃহৎ উচ্ছেদ অভিযান। জনজাতীয় বেল্ট আৰু ব্লকৰ পৰা যাব লাগিব অচিনাক্ত লোকসকল। দুধনৈত এই মন্তব্য কৰিছে। ৰাভা হাছঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। পুনৰ বৃহৎ উচ্ছেদ চলাব ৰাজ্য চৰকাৰে। অচিনাক্ত লোকসকলক সাৱধান বাণী দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় বেল্ট আৰু ব্লকৰ পৰা যাব লাগিব অচিনাক্ত লোক। জনজাতীয় এলেকাসমূহত চলিব বৃহৎ উচ্ছেদ। আৰু শীঘ্ৰেই এই উচ্ছেদ অভিযান চলিব অসমৰ চুকে কোণে।